নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বকৰীদত মুছলমান সমাজে গৰু কুৰবানী নিদিয়াৰ পৰা বিৰত থাকে বা গৰু কুৰবানী দিয়াৰ বিৰত থাকে আৰু তাৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰিছে মুছলমান সমাজক বিধানসভাৰ মজিয়াৰ পৰাই মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিছে স্পষ্টকৈ কৈছে মুছলমান সমাজৰ এই পদক্ষেপ অসমৰ কাৰণে এক ৰূপৰেখা অসমৰ বৰ্তমান সময়ত একতা দেখিবলৈ পোৱা গৈছে মুছলমান সমাজৰ এই পদক্ষেপক লৈ অসমৰ প্ৰতিগৰাকী মুছলমানক ঈদৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াৰ পৰাই ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ এটা ইতিবাচক খবৰ মুছলমান লোকসকলৰ বাবে এইবাৰ ঈদত গোধন কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান লোকসকল আৰু সেইবাবে বিধানসভাৰ মজিয়াৰ পৰাই মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে এইবাৰ ঈদত গৰু কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান লোকসকল গতিকে মুছলমান লোকসকল বা ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই বাতৰিটো শ্বেয়াৰ কৰি দিয়ক এয়া নতুন অসমৰ ৰূপৰেখা মুখ্যমন্ত্ৰীয়ে কৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলক কৈছে এয়া অসমৰ নতুন ৰূপৰেখা হিন্দু ধৰ্মৰ গোধনৰ আৱেগক সন্মান জনোৱাৰ বাবেই আজি মুছলমান সমাজক প্ৰশংসা কৰিছে অসম এতিয়া এক সম্পূৰ্ণ নতুন আৰু প্ৰগতিশীল দিশেৰে আগবাঢ়িছে মুছলমান সমাজৰ উদাৰতাক শলাগি বিধানসভাৰ মজিয়াৰ পৰাই ৰাজহুৱাকৈ সকলো মুছলমান লোকক ধন্যবাদ জ্ঞাপন কৰিছে এটা ইতিবাচক খবৰ যিসকলে বৰ্তমান সময়ত বাতৰিটো চাই আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ সকলো মুছলমান লোকক মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰিছে যিহেতু সমাগত ঈদ আৰু ঈদৰ প্ৰাকখনত ইছলাম ধৰ্মাৱলম্বী লোকসকলে গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকে তেওঁলোকে গৰু কুৰবানী নিদিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই সিদ্ধান্তৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে সকলো মুছলমান লোকক ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকক উদ্দেশ্যি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰিছে মুছলমান সমাজৰ এই উদাৰতাক শলাগিছে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াৰ পৰাই সকলোকে ঈদৰ শুভেচ্ছা দিছে ইয়াৰ উপৰি ধন্যবাদ জ্ঞাপন কৰিছে বিধানসভাৰ মজিয়াৰ পৰাই ইছলাম ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ঈদত গৰু কুৰবানীৰ পৰা আঁতৰি থাকিব মুছলমান লোকসকল মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুছলমান লোকসকলে বা ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে গতিকে সকলো মুছলমান লোকসকলে বা ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে বাতৰিটো শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰীয়ে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছে ঈদৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সকলোকে ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুছলমান লোকসকলে এইবাৰ ঈদত গৰু কুৰবানী দিয়াৰ পৰা আঁতৰি থাকে বা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণেই মুছলমান লোকসকলক বা ইছলাম ধৰ্মাৱলম্বী লোকসকলক মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে তাৰ সমান্তৰালকৈ ধন্যবাদ জ্ঞাপন কৰিছে বিধানসভাৰ মজিয়াত 126 গৰাকী বিধায়কৰ সন্মুখত মুছলমান ধৰ্মাৱলম্বী লোকসকলক বা ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিম বন্ধ কৰাৰ বাবে আইন আনিছিল তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিল যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে অতিকে প্ৰয়োজনীয় আৰু সেই কাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু এটা বিৰোধী আইন পাছ কৰিব নালাগে অধ্যক্ষ মহোদয় তেতিয়াও মই বিশ্বাস কৰিছিলো যে কুৰবানীৰ বাবে প্ৰয়োজন নহয় কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থ কুৰবানী অকল দিব পাৰি তাক কতো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই কুৰবানী দিয়াৰ পৰা বিৰত থাকিব মোৰ আশা আছিল
এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায় ৰাইজে কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম, যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি কুৰবানী হিচাপে আগ নবঢ়াওঁ। মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব, যি ইতিমধ্যে বহুকেইখন ৰাইজে সিদ্ধান্ত লৈছে। আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত কুৰবানী দিয়াটো নিয়ম বুলি ক'তো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়াহ'লে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হওঁ। বন্ধ কৰাৰ বাবে আইন আনিছিলো, তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় চেণ্টিমেণ্টত হাত দিব নালাগে আৰু এটা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলো যে কুৰবানীৰ বাবে প্ৰয়োজন নহয়, কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক ক'তো লিখা নাই। আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায় ৰাইজে কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম, যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি কুৰবানী হিচাপে আগ নবঢ়াওঁ। মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব, যি ইতিমধ্যে বহুকেইখন ৰাইজে সিদ্ধান্ত লৈছে। আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত কুৰবানী দিয়াটো
নিয়ম বুলি কতো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে, তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হওঁ। বন্ধ কৰাৰ বাবে আইন আনিছিলো, তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে অতিকে প্ৰয়োজনীয় আৰু সেই কাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু এটা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলো যে কুৰবানীৰ বাবে প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল দিব পাৰি তাক কতো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।